কংগ্ৰেছৰ কেৰামতালিত আমি চব বৰবাদ হৈ গ'লোঁ। হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি, মুখ্যমন্ত্ৰী কাপোৰ ইস্ত্ৰি থাকে নেকি? আমাৰ গীটাৰ একদম ফ্ৰীয়া ইস্ত্ৰি, দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগিব। ক'বলৈ বেয়া। গৌৰৱে বিচাৰি আছে যে মই যাতে বেছিকৈ মিটিং কৰিব নোৱাৰোঁ। হেলিকপ্টাৰখন বিচাৰিলোঁ, একদিনৰ কাৰণে নিদিলে। নমস্কাৰ দৰ্শকসকল, আহিছোঁ আন এটা বিষয়ৰ মাজলৈ। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত প্ৰত্যাশিতভাৱেই পৰাজয় বৰণ কৰাসকলৰ মাজত ক্ষোভ আৰু অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ঘটিব ধৰিছে। কংগ্ৰেছৰ গৌৰৱ গগৈ, মীৰাবৰ ঠাকুৰ, ৰিপুণ বৰা আদি নেতাই পাৰিলে ইভিএমক সন্দেহৰ দৃষ্টিৰে চাইছে, আনকি ভোট নিদিয়া জনতাকো প্ৰকাৰান্তৰে কটু সমালোচনা কৰিছে। অৰ্থাৎ তেওঁলোকে এতিয়াও সঠিক অৰ্থত পৰাজয়ৰ কাৰণ উপলব্ধি কৰিব পৰা নাই। তাৰ বিপৰীতে অখিল গগৈৰ উপলব্ধি কিন্তু যুক্তিসন্মত। আহক বিৰোধী ঐক্যৰ এনে বিপৰ্যয়ৰ কাৰণ কেনেদৰে নিৰ্ণয় কৰিছে অখিল গগৈয়ে, তেওঁৰ মুখৰ পৰাই শুনো। বিপৰ্যয়ৰ মূল কাৰণ বিজেপিৰ খুব ধুনীয়া পৰিকল্পনা আৰু আমাৰ একেবাৰে শেহতীয়াকৈ অপৰিকল্পিতভাৱে হাফ হাৰ্টেডলি কৰা প্ৰচাৰ। বিজেপিয়ে ইলেকশ্যনত জিকিবলৈ 5-6টামান ষ্ট্ৰেটেজি লৈছিল আৰু আমি সঠিকভাৱে ষ্ট্ৰেটেজি লোৱাত ব্যৰ্থ হৈছিলোঁ। কাৰণ আমি বেছিভাগ সময় এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতে গুচি গ'ল। কংগ্ৰেছৰ কেৰামতালিত আমি চব বৰবাদ হৈ গ'লোঁ। বিজেপিয়ে 5-6টামান ষ্ট্ৰেটেজি লৈছিলে। প্ৰথম ষ্ট্ৰেটেজিটো আটাইতকৈ ডাঙৰ ষ্ট্ৰেটেজি, সেইটো আছিলে হিন্দু মুছলমান কৰি ল'লে আৰু হিন্দু মুছলমান কৰি আপোনাৰ কি কৰিলে, এছআৰ আৰু ডিলিমিটেশ্যনৰ জৰিয়তে সমষ্টিবিলাকো তেনেকৈ বনাই লৈ তেনেকৈ ঠিক কৰি ল'লে। 2, তেওঁলোকে কি কৰি ল'লে যে ডেভেলপমেণ্টেল পলিটিক্স এটা বিৰাট প্ৰচাৰ কৰি দিলে। বিজেপি আহিলেহে অকল জিকিব পাৰিব। 3, তেওঁলোকে আল্ট্ৰা নেশ্যনেলিজিম বা উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ, বিজেপি কৰিলেহে অকল জাতীয়তাবাদী। 4, তেওঁলোকে কি কৰিলে, অৰুণোদয়, নামঘৰ চব নামঘৰবিলাকক পইচা দিলে। এইটো কিমান ডাঙৰ পলিটিক্স, বিজেপিৰ পলিটিক্সটো কংগ্ৰেছে বুজিয়ে নাপালে। প্ৰত্যেকটো নামঘৰত 3 লাখ অসম দৰ্শন। এই গোটেই যিটো ষ্ট্ৰেটেজি বিজেপিৰ, এই বিজেপিৰ ষ্ট্ৰেটেজিটোৰ বিপৰীতে আমাৰ কি ষ্ট্ৰেটেজি আছিলে? মানে যোৱা 5টা বছৰ ক'বলৈ গ'লে কংগ্ৰেছৰ বিধায়কবিলাকে কমপ্লিটলি হিমন্ত বিশ্ব শৰ্মাৰ কথামতে চলি আছিল। যাৰ ফলস্বৰূপে মানুহে ভাবিলে যে ইহঁতে মাতিবই নোৱাৰে, সিহঁতৰ ভোট দি কিটো লাভ হ'ব। ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিলে নে নাই হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰ। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? জাপ মাৰি গৈ মানুহৰ মাজত গৈ জাপ মাৰি গৈ চেল্ফি উঠে। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে, চোৱা ভাই মোৰ হেণ্ডশ্বেক কৰি হাত একদম ছিগি গৈছে। আৰু আমাৰকেইটাই কি দেখুৱালে? আমাৰকেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে। চাবচোন ইস্ত্ৰি ভাগি যাব, গা গোন্ধাই দুখীয়া মানুহৰ। আমাৰ মানুহকেইটাই হেণ্ডশ্বেকটো কেনেকৈ কৰে আপোনালোকে নিজে চাবচোন এবাৰ। আমাৰ লিডাৰে বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত। হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি, মুখ্যমন্ত্ৰী কাপোৰ ইস্ত্ৰি থাকে নেকি? আমাৰ গীটাৰ একদম ফ্ৰীয়া ইস্ত্ৰি, দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগিব। ওচৰলৈ মানুহে খুন্দা মাৰি দিব, দেখিব নেকি এনেকৈ ইলেকশ্যন? একেবাৰে মানসিকভাৱে দুৰ্বল কৰি পেলালে হেৰিয়াক, আপোনাৰ কি কয়, আপোনাৰ আমাৰ তৰুণ গগৈ ল'ৰা, আমাৰ কি কয় গৌৰৱ গগৈক দুৰ্বল কৰি পেলালে হেৰি কৰি, কি কয় আপোনাৰ পাকিস্তানী এজেণ্ট কৰি। তেওঁ বুজিয়ে পোৱা নাই কি কৰি আছে, কংগ্ৰেছে বুজিয়ে পোৱা নাই কি ষ্ট্ৰেটেজি লৈ আছে। এফালেদি একেবাৰে এজন মানে উগ্ৰ চেলবেলীয়া, একেবাৰে উগ্ৰ জনতাৰ লগত মিলি থকা উগ্ৰ, মানে একদম পানীত জাপ মাৰি দিয়া মানুহ এটা, আৰু আনফালেদি একদম আৰু চাৰ্টাত চিধা কৰি ৰখা, গহীন গম্ভীৰ কৰা অপজিশ্যনৰ লিডাৰ এজন। ক'ত ইলেকশ্যনত জিকিব আপুনি? জিকিব পাৰিব নেকি আপুনি কওক? নামঘৰে চেক বিতৰণ মানে আপোনালোকে বুজি পাইছেনে নাই বাৰু? কলিজা কঁপি যোৱা ঘটনা। এজনী মহিলা, প্ৰত্যেক ঘৰৰ এজনী মহিলাক যেতিয়া আপোনাৰ 10,000 টকাৰ চেক দি দিছে, ৰাতিপুৱা 9টা বজাত মিটিং আছে, 6টা বজাত মানুহ আহি মিটিঙত খাৰা, ৰঙা ব্লাউজ, নিজে কৈ দিছে ব্লাউজ পিন্ধি আহিছে, জিন্দাবাদ মাৰি আছে। আৰু তাৰপিছত আপুনি জিকিব পাৰিব? চব চৰকাৰী টকাৰে কৰি আছে, সঁচা কাব লগা। তাৰ বিৰুদ্ধে আমাৰ কোনো বিৰোধীৰ ষ্ট্ৰেটেজি নাই, ষ্টেণ্ড নাই। দেৱব্ৰত শইকীয়াটো মোকেৰে নামাতেই তাতে, আৰু যিমানবিলাক আমাৰ অপজিশ্যনৰ লিডাৰ আছে নামাতেই। আৰু মুছলমানকেইটা বেছি, মুছলমানকেইটাতো হিমন্ত বিশ্ব শৰ্মাই মোক যেতিয়া গালি পাৰে, সিহঁতি এনেকৈ ধপ কৰি হিমন্ত বিশ্ব শৰ্মাক হেৰি কৰি থাকে, ছাপৰ্ট দি থাকে। তাৰপিছত আপুনি জিকিব পাৰিব নেকি? নিযুত মইনা, আমাৰ গোটেই মানুহ যোৱা 5 বছৰ 10 বছৰ ধৰি চব হতাশ। সিহঁতৰ বুথ কমিটিত মাহে কি মন কি বাতত সদায় চাহ খুৱাই, ভাত খুৱাই, MLA কেইটাই ফটো উঠে। তহঁতৰ কি সমস্যা আছে দে কৰি দিওঁ বুলি কয়। আমাৰকেইটাই কি কৰে? MLA হোষ্টেলৰ পৰা নাহেই। গৌৰৱ গগৈ কেইটা কেম্পেইন কৰিলে কওকচোন? গোটেই ইলেকশ্যনটোত কেইটা কেম্পেইন কৰিলে কওক? মোক ৰাহুল গান্ধী অহা মিটিংখনলৈ নামাতিলে। মই গৌৰৱক কৈছিলোঁ, গৌৰৱে ক'লে বোলে, মই ক'লোঁ এই কাইলৈ পৰহিলৈ কি প্ৰগ্ৰাম আছে? বোলে ৰাহুল গান্ধী আহিব নহয়। মই বোলো মোক মতা নাই যে,
নামাতিলে মোক মই ডাইৰেক্ট মই আপোনালোকক এটা কথা কওঁ হা আজি প্ৰধানমন্ত্ৰীয়ে কিমান দিন আহি ইয়াত কেম্পেইন কৰিলে অমিত শ্বাহে কিমান দিন কৰিলে জে পি নাড্ডা কিমান বাৰ আহিলে নীতিন নবীন নে কি সেই মানুহটোৱে কিমান দিন আহিলে তেহেঁতৰ মন্ত্ৰীবিলাক কিমান বাৰ আহিলে আমাৰ কংগ্ৰেছৰ লিডাৰ কেইজন আহিলে কেইখন মিটিং কৰিলে মোক কওকচোন আপুনি ৰাহুল গান্ধী 2 দিন প্ৰিয়ংকা গান্ধী 2 দিন প্ৰিয়ংকা গান্ধীক মই সন্মুখাসন্মুখীকৈ হেলিকপ্টাৰত যে আছোঁ সেইফালে প্ৰিয়ংকা এইফালে মই লগালগি মই প্ৰিয়ংকাক কৈছোঁ যদি সঁচাকৈ তোমালোকে জিকাব খুজিছা তেতিয়াহ'লে 4 দিন তুমি থাকা তুমি 2 দিন লৈছা আৰু 2 দিন লোৱা আৰু ৰাহুলকো আৰু 4 দিন ল'বলৈ কোৱা আহা একেলগতে থাকোঁ গেলাই পেলাম আহা এতিয়াও কেম্পেইন কৰিম ভাল গৌৰৱে একবাৰৰ কাৰণে যোৰহাটত আহকচোন অখিল দা মোৰ হৈ এবাৰ মাত মাতি দিয়ক বুলি নক'লে হাঁহি থাকিলে কাৰণে মই গৈ 3খন মিটিং কৰি দিয়া হ'লে যোৰহাট উলটি গ'লহেঁতেন যোৱা সময়খিনি সঁচাকৈ মই কৈছোঁ ক'বলৈ বেয়া গৌৰৱে বিচাৰি আছে যে মই যাতে বেছিকৈ মিটিং কৰিব নোৱাৰোঁ ক'বলৈ বেয়াটো ৰাহুল গান্ধীৰ ওচৰলৈ যাতে মই যাব নোৱাৰোঁ মিটিংবিলাকত যাতে মই লিড ল'ব নোৱাৰোঁ এইটো বিচাৰি থাকিলে আৰু ক'ত জিকিব জিকাৰ পাছত তুমি সেইবিলাক কৈ থাকা যে অখিল গগৈক আমি মন্ত্ৰী নিদিওঁ জিকাৰ পাছত কৰা জিকাৰ আগতেই যদি তুমি এনেকুৱা কুটবুদ্ধি কৰি থাকা আৰু ক'ত ইলেকশ্যনত জিকিবা ভাই হেলিকপ্টাৰখন বিচাৰিলোঁ 1 দিনৰ কাৰণে নিদিলে দলগাঁৱততো আমাক ডাইৰেক্টলি কংগ্ৰেছে বাঁহ দিছে ডাইৰেক্টলি কংগ্ৰেছে নিজৰ কেণ্ডিডেট খাৰা কৰিছে দলগাঁও আমাক দিলে ইলেকশ্যন খেলিবলৈ তাৰপিছত আজি জোৰক খৰুৱাবৰ কাৰণে আইন উলিয়ালে কোনোবা এটাক উঠাই দিলে মই গৌৰৱক একদম নমস্কাৰ কৰি কিমানবাৰ ক'লোঁ দলগাঁৱত এবাৰ কেম্পেইন কৰি দিয়া ভাই তোমালোকৰ এনেকৈ যে কেণ্ডিডেট দিছা ৰকিবুল হুছেইনক কিমানবাৰ ক'লোঁ এবাৰ সুধি চাব এই আমাৰ কি সিং আছিলে কংগ্ৰেছৰ জিতেন্দ্ৰ সিঙক মই কিমানবাৰ ক'লোঁ আনকি মই প্ৰিয়ংকা গান্ধীক ক'লোঁ যে এওঁলোকে আমাক খৰুৱাবৰ কাৰণে আকৌ কেণ্ডিডেট দিছে চোৱা কেনেকৈ জিকিব ইলেকশ্যন এনেকৈ ইলেকশ্যন নিদিয়ে নিজিকে এফালেদি বিজেপিৰ একদম হিমন্ত বিশ্ব শৰ্মা আৰু এই খেদি দিয়া আমাৰ চিফ মিনিষ্টাৰ কি নাম আছিলে সৰ্বানন্দ সোণোৱাল দুইটাই সাৱতা কৰি ইলেকশ্যন কেম্পেইন কৰে আমাকেইটাই সিটোৱে পিঠাই পিঠি কৰি থাকে আপোনালোকে নিজে কওকচোন যে ইলেকশ্যনৰ 5 দিনৰ আগত যদি ভূপেন বৰা আৰু কি কয় আপোনাৰ প্ৰদ্যুৎ বৰদলৈ যদি গুচি যায় তাৰ পাছততো এইটো ৰিজাল্ট ওলালে কংগ্ৰেছৰ 4জন লিডাৰ আছে অকল লিডাৰ 4জন হয়নে নহয় গৌৰৱ গগৈ ৰিপুণ বৰা ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ 4জনৰ ভিতৰত 2জন গুচি গ'ল 2জন গুচি যাওঁতে অসমৰ মানুহে চবে জানে যে গ'ল আৰু এইটো পাতি গ'ল আৰে মানুহক ৰাখিব যদি নোৱাৰে ছিনিয়ৰ মানুহক যদি সন্মান নকৰে কোন মানুহ থাকিব চবতে সন্দেহে যদি কৈ থাকে কোন থাকিব এইটো হৰাটো অৱধাৰিত হৰাটো মই কৈছোঁ নহয় অৱধাৰিত দৰ্শকসকল অখিল গগৈ ডাঙৰীয়াৰ ভিডিঅ'টো যথেষ্ট দীঘল সেইবাবে মই সমগ্ৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ তাত গৈ আপোনালোকে চাব পাৰিব অখিল গগৈৰ যুক্তিবোৰ কেনে লাগিল নিশ্চয় কমেণ্ট বক্সত লিখিব তদুপৰি বিৰোধীৰ এনে চৰম বিপৰ্যয়ৰ কাৰণ আপুনি নিজেনো কি বুলি ভাবে তাকো নিশ্চয় কমেণ্ট বক্সত লিখিব কংগ্ৰেছ এতিয়া সম্পূৰ্ণৰূপে মিয়াৰ দললৈ পৰ্যবসিত হৈছে 19 জনৰ ভিতৰত 18 জনে বংগমূলীয় মুছলমান সেই হিচাপত মুখ্যমন্ত্ৰীয়ে কেৱল জয়লাভেই কৰা নাই সমগ্ৰ কংগ্ৰেছ দলটোকে তেওঁ প্ৰায় নিঃশেষ কৰি দিবলৈ সমৰ্থ হৈছে সেইকাৰণে হয়তো এতিয়া ক'বলৈ লৈছে বহুতে যে দোস্ত হো তো হিমন্ত জৈসা और दुश्मन हो तो भी হিমন্ত জৈসা আজিলৈ আহিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ